নমস্কাৰ সকলোকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এখন বিশেষ স্থানলৈ লৈ যাম নিশ্চয় গমে পাইছে দেখি কলৈ গৈছিলো মই গৈছিলো জুবিনদাৰ ওচৰলৈ জুবিনদাৰ সমাধি ক্ষেত্ৰ বুলি ক'বলৈ মনটোৱে নামানে দেখোন সেইকাৰণে জুবিনদাৰ ওচৰলৈ যোৱা বুলি ক'লো এতিয়াও আমি পাগলৰ দৰে জুবিনদাৰ বাবে ন্যায় বিচাৰি আছো সোণাপুৰ যাম বুলি ক'লে এতিয়া বেলেগ স্থান মনলৈ নাহে কেৱল জুবিনদাৰ ওচৰলৈ যোৱাটোহে মানুহে বুজি পায় আৰু চাওকচোন ঠাইডোখৰ কেনেকৈ মন্দিৰলৈ পৰিৱৰ্তন হৈ গ'ল যিসকল ব্যক্তি তালৈ গৈছে তেওঁলোকে নিশ্চয় বুজিব যে জুবিনদাৰ ওচৰলৈ গ'লে এতিয়া কেৱল নাম প্ৰসংগ আৰু ধূপ-ধূনাৰ গোন্ধৰ বাহিৰে বেলেগ একোৱেই তাত পৰিচয় নাথাকে এয়াই অসমৰ মানুহৰ জুবিনদাৰ প্ৰতি থকা মৰম আৰু শ্ৰদ্ধা এতিয়া মই কওঁ তালৈ যোৱাৰ মোৰ উদ্দেশ্যটো আপোনালোকে যিহেতু গমে পাইছে যে অহা 2026-27 নাট্যবৰ্ষৰ বাবে মই ভাগ্যদেৱী থিয়েটাৰৰ লগত চুক্তিবদ্ধ হৈছো সেয়ে পোষ্টাৰ ৰিলিজৰ দিনাখন ভাবিলো যে পোষ্টাৰখন হাতত লৈয়ে আৰম্ভণি যেহেতু নতুন কাম এটাৰ বাবে কৰিছো গতিকে জুবিনদাৰ ওচৰৰ পৰা অহাটো মোৰ বাবে ভাল হ'ব সেইকাৰণে মই তেওঁৰ আশীৰ্বাদ ল'বলৈ জুবিন ক্ষেত্ৰলৈ গৈছিলো তাত কিন্তু এতিয়াও মানুহৰ ভিৰ কমা নাই দেখিছে নহয় ধূপ চাকিৰে কিদৰে ঠাইবোৰ ভৰি আছে ইয়াত গৈ মোৰ মৃত্যুঞ্জয় মন্দিৰলৈ মনত পৰিছিল তাতো যেতিয়া প্ৰথমতে গৈছিলো তেতিয়া এনেকুৱাই এটা পৰিৱেশ দেখা পাইছিলো জুবিনদাই যিদৰে জাতি ধৰ্ম সকলোকে এক কৰি ৰাখিব বিচাৰিছিল এই ঠাইডোখৰলৈও এতিয়া জাতি ধৰ্ম পাহৰি কেৱল মানুহে অহা যোৱা কৰে ইমান দিনৰ মূৰত যে আকৌ এই ঠাইডোখৰলৈ গ'লো অনুভৱবোৰৰ কিন্তু অকণো পৰিৱৰ্তন নাপালো জানেনে জুবিনদাৰ বাবে বেলেগনো কি বিচাৰিম সোনকালে তেওঁৰ ন্যায় বিচাৰ হওক জয় জুবিনদা